বাসন্তী পূজাৰ আজি মহানৱমী নগাঁও জিলাৰ হাতীচুং মৌজাৰ যি হাতীচুং অঞ্চলৰ সংস্কৃতি তুলত বিগত 40 বছৰ ধৰি যি বাসন্তী পূজা চলি আছে বাসন্তী পূজাৰ যি মহানৱমী আৰু মই আহি ইয়াতে বৰ্তমান উপস্থিত আছো আৰু বৰ্তমান যি মহানৱমী পূজা সেই মহানৱমী পূজা চলি আছে আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে বৰ্তমান সমগ্ৰ পৰিৱেশ এক মাংগলিক পৰিৱেশে সৃষ্টি হৈছে বুলি ক'ব লাগিব মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহানৱমী আৰু মহানৱমী পূজা বৰ্তমান চলি আছে আৰু মই দেখুৱাইছো আচলতে বিভিন্ন স্থানৰ পৰা ইয়াত আহি ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে মাৰ আশীষ লোৱাৰ উদ্দেশ্যে আৰু এনেদৰে দেখিবলৈ পাইছো ধূপ চাকি নৈবেদ্য জ্বলাই মাৰ আশীষ গ্ৰহণ কৰিছে আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম আচলতে যি মহানৱমী পূজা সেই মহানৱমী পূজা বৰ্তমান চলি আছে আৰু যিহেতু বাসন্তী পূজাৰ আজি মহানৱমী বৰ্তমান পূজাৰ যি মন্ত্ৰোচ্চাৰণে সামগ্ৰিক পৰিৱেশ সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু এই যি হাতীচুং সংস্কৃতি তুলৰ এইবাৰ 40 সংখ্যক যি বাসন্তী পূজা সেই বাসন্তী পূজাৰ আয়োজন কৰা হৈছে আৰু বাসন্তী পূজাৰ আৰু আজি মহানৱমী পূজা ইতিমধ্যে মই কৈছোৱে যে 40 বছৰ ধৰিলে পূজাখনি এক ঐতিহ্যমণ্ডিত পূজা আৰু বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছেহি আৰু মই কথা পাতিব বিচাৰিম যিহেতু এইখন পূজা এইবাৰ 40 বৰ্ষত ভৰি দিলে আমি বৰ গৌৰৱান্বিত আমি এনেকুৱা এখন পূজাত আহিছে উপস্থিত হ'ব পাৰিছোঁ বা দেৱী দৰ্শন কৰি পাইছোঁ গোটেই হিন্দু সমাজৰ কাৰণে এইটো মাংগলিক বাতৰি য'ত নেকি আমাৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহবিলাক এতিয়াও তাৰমানে অলপ ভয় ভাৱ এটা আছে য'ত নেকি আমি বিশ্ব দৰ্শনত আগবাঢ়িব বিচাৰিছোঁ কিন্তু তেওঁলোকক এতিয়া এইবিলাক অনুষ্ঠানে সংৰক্ষিত কৰি দিছে আৰু ষ্ট্ৰেংথ দিছে মই লোকনাথ গোস্বামী মই কাছাৰীয়া সত্ৰৰ সত্ৰাধিকাৰ যিহেতু আজি মহানৱমী পূজা চলি আছে এইবাৰ 40তম বাসন্তী পূজা ইয়াতে চলি আছে আজি নৱমী পালেহি খুব সুকলমে পূজা ভাগ হৈ গৈছে আশা কৰোঁ যে আজি আৰু কালিৰ দিনটো খুব সুন্দৰভাৱে পাৰ হৈ যাব কুমাৰী পূজা হ'ব ইয়াৰ পিছত কুমাৰী পূজা আছে হোম আছে নৱমী ধন্যবাদ আচলতে ইয়াৰ পিছতে কুমাৰী পূজা অনুষ্ঠিত হ'ব মই দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে পূজাথলীত আহি উপস্থিত হৈছে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মা আৰু তেওঁ যি বাসন্তী পূজা উপলক্ষে দেৱী মাৰ আশীষ গ্ৰহণ কৰিছে আমি পোনে পোনে তেওঁৰ লগত কথা পাতিম যিহেতু আজি বাসন্তী পূজাৰ মহানৱমী ইয়াত আমাৰ যিখন আমাৰ সঞ্জীৱনী সংস্কৃতি ইয়াত সুন্দৰকৈ প্ৰতি বছৰতে বাসন্তী পূজা হয় আৰু আজি যিটো মহানৱমী আজি ইয়াত আহিবলৈ মাৰ আশীৰ্বাদ ললোহি আৰু এইবাৰ এই বাসন্তী পূজাই 40 বছৰ ভৰি দিছে এটা খুব সুন্দৰ এটা পৰিৱেশ আৰু বাসন্তী পূজা বুলি ক'লে সমগ্ৰ নগাঁৱতে আমি আজি আমাৰ সঞ্জীৱনী সংস্কৃতিৰ বিষয়ে জানো গতিকে এটা খুব সুন্দৰ ইতিহাস প্ৰসিদ্ধ এখন সুন্দৰ পৰিৱেশো আছে গতিকে ভাল লাগিলে আহি পেলাই আৰু ইয়াতো ইতিমধ্যে ইয়াৰ যিখন সমিতিয়ে কিছুমান আন্তঃগাঁথনিৰ কথা মোক কৈছে মই চাবলৈও আহিছোঁ গতিকে খুব সোনকালে আমি এইখন আমাৰ সংস্কৃতিখন আমি যিমানখিনি পাৰোঁ এই আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব গতিকে সকলোকে মই আজি ৰামনৱমী লগতে বাসন্তী পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে যিহেতু আমাৰ যেতিয়া বাসন্তী পূজা হয় আমি সাধাৰণতে দুৰ্গা পূজাখন সুন্দৰকৈ পাতোঁ কিন্তু লাহে লাহে বাসন্তী পূজাৰো ৰাইজে খুব সুন্দৰকৈ কৰিবলৈ লৈছে গতিকে মই ভাবোঁ যে মায়ে সকলোকে আশীৰ্বাদ কৰিব আৰু যি মনোমাঞ্চা লৈ সকলোৱে এই পূজা কৰিছে যাতে সফল হওক ধন্যবাদ এই আছিল সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মা যিহেতু বসন্তকালীন এইখন পূজা এইবাৰ 40 বৰ্ষত ভৰি দিলে কি ক'ব হয় আমি পোনপ্ৰথমে ধৰি লওক মানে কি বসন্তকালীন যি দুৰ্গা পূজা এই দুৰ্গা পূজাৰ ধৰি লওক মানে কি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ সমূহ অসমবাসী ৰাইজলৈ আমাৰ এইখন ঐতিহ্যমণ্ডিত সঞ্জীৱনী সংস্কৃত টোল যিটো অনুষ্ঠান যিখিনি ঠাই ইতিমধ্যে 100 বছৰ গৌৰৱী কৰিছে তাৰে ধৰি লওক মানে কি এটা অংশস্বৰূপে ধৰি লওক মানে কি সাৰ্বজনীন এখন বাসন্তী পূজা এই বাসন্তী পূজাখনো এইবছৰ ধৰি লওক 40 বৰ্ষত ভৰি দিছে আৰু 40 সংখ্যক বৰ্ষত ধৰি লওক মানে কি আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা ধৰি লওক মানে কি এটা বৃহৎ প্ৰচেষ্টা গতিকে আমি ইয়াতে পূজাখন খুব আটকধুনীয়াকৈ মানে কি বেদবিহিত ৰীতি নীতিৰে পূজাখন কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ইয়াতে ৰাখিছোঁ সমগ্ৰ অঞ্চলৰ ধৰি লওক মানে কি ৰাইজে বিশেষকৈ ধৰি লওক মানে কি অবিভক্ত নগাঁও মৰিগাঁও জিলাৰ বিভিন্ন ৰাইজ ইয়াত আহি সমবেত হৈছে আজি মহানৱমী পূজা চলি আছে অলপ পাছত কুমাৰী পূজা হ'ব তাৰ লগে লগে পূৰ্ণাহুতিৰ ব্যৱস্থা পূৰ্ণাহুতি হ'ব গতিকে সকলো ৰাইজ আহিছে গতিকে আমি যিমান পাৰোঁ ৰাইজক ধৰি লওক মানে কি আমি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি আজি পূজাখনৰ জৰিয়তে ধৰি লওক এটাই ধৰি লওক ভগৱতী মাৰ ওচৰত প্ৰাৰ্থনা যে আমাৰ সমাজখনৰ যি অসূয়া অপ্ৰীতি যি ধৰি লওক মানে কি আমাৰ মানে অসম্প্ৰীতিকৰ বাতাবৰণ এইখিনি যাতে নাশ কৰি পেলাই আমাৰ ধৰি লওক মানে কি কলুষিতবোৰ নাইকিয়া কৰি পেলাই সুন্দৰভাৱে ধৰি লওক মানে কি আমাৰ জাতিটোৱে হওক বা আমাৰ মানুহখিনিয়ে হওক যাতে
খুব সৰ্বাংগ সুন্দৰভাৱে জীয়াই থাকিব পাৰে সেই ভগৱান আচলতে সঞ্জীৱনী সাংস্কৃতিক উদ্যোগত এইবাৰ 40 বৰ্ষত ভৰি দিলে আৰু কুমাৰী পূজাৰ পিছত কাইলৈ দশমী হয় কাইলৈ ধৰি লওক মানে কি আমাৰ দশমী আছে দশমীটো ধৰি লওক মানে কি আমাৰ অপৰাজিতা পূজা বলয় ধাৰণ ধৰি লওক মানে তাৰপাছত আমাৰ দেৱী বিসৰ্জন হ'ব গতিকে আমি ভগৱতী মাক ধৰি লওক বিদায় দিয়াৰ কাৰণে আমি ধৰি লওক মানে এটা বিশেষ ব্যৱস্থা লৈছোঁ গোটেই অঞ্চল ধৰি লওক মানে কি আমি মাক পৰিভ্ৰমণ কৰাম গতিকে আমাৰ ধৰি লওক সকলো ৰাইজে সহযোগ কৰিব তাৰপিছত সকলো আহি পেলাই এই স্থানতে আমি এটা প্ৰীতি ভোজৰ ধৰি লওক মানে কি খুব আনন্দ ফূৰ্তিৰে কালিৰ দিনটো আমি উদযাপন কৰিম ধন্যবাদ ইতিমধ্যে আমি দেখুৱালো যি সঞ্জীৱনী সাংস্কৃতিক টোলত যি বসন্তকালীন বসন্ত পূজা হৈছে বাসন্তী পূজা আছে বাসন্তী পূজাৰ আমি সামগ্ৰিক পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ